হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আজি আহিছোঁ দুকিহঁতৰ ঘৰত ভাত খাবলৈ। মানে কণৰ বিয়া আহি আছে, গতিকে তাইক ভাত খাবলৈ মাতিছে। লগতে তাইৰ লগতে আমাকো মাতিছে। মানে তুলসীৰ লগত কলপতোৱা মুক্ত বুলি যে কয়, আমাৰো গতি তেনেকুৱাই হৈছে। আৰু আজি আহিলোঁ দুকিহঁতৰ ঘৰলৈ। আৰু এইফালে বৰমাই বনাই আছে কেঁকুৰা আৰু শুকান মাছৰ চাটনি। এইটো মই প্ৰথম খাইছোঁ এবাৰ। অলপ পাছতে আমাৰ খানা খাব হৈ গ'ল, মানে ভাত হৈ গ'ল আৰু আমি চবেই খালোঁ আৰু খুব টেষ্টি আছিলে খানাটো। আৰু খাই বৈ আমি তেনেকৈ অলপ সময় বহিলোঁ। আৰু এনেও ছোৱালীবোৰ লগ খালেতো লেকচাৰ মৰাই হয়। আকৌ আমি চববোৰ সৰুতে একেলগে খেলি ডাঙৰ দীঘল হোৱা, ইয়াৰ দুজনীমানহে আমাতকৈ সৰু। গতিকে গোটেই ৰাতিটো আমি তেনেকৈ কথা পাতি থকা হ'ল বুলি ক'লেও বেয়া নহয়। আৰু এয়া ভাত পানী খাই অলপ সময় তেনেকৈ আমি পৰিলোঁ। কিন্তু গৰম ক'ব লাগিব, সেইদিনা বহুত বেছি গৰম আছিলে। আৰু এনেকৈ অলপ সময় থকাৰ পাছত আমি শুবৰো হ'ল। আৰু শোৱা মানে কি আৰু গোটেই ৰাতিটো কথা পাতোঁতেই গ'ল বুলি ক'ব পাৰি। আৰু এইফালে এয়া গৰমত এহেঁতৰ কম্বল লৈ উৎপাত। আৰু আজিৰ পৰা কেইদিনমান ভিডিঅ' এনেকুৱাই থাকিব, মানে আমাৰ আৰু কেইবা ঘৰতে নিমন্ত্ৰণ আছে।